নমস্কাৰ স্বাগতম জনাইছো বিয়লিৰ হেডলাইনছ লৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী এটা বিতং খবৰ গুৱাহাটীৰ মানৱেন্দ্ৰ কমপ্লেক্সৰ কংগ্ৰেছৰ যোগদান সভা আৰম্ভ হৈছে সভাত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ৰিপুন বৰা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন সাংসদ গৌৰৱ গগৈৰ লগতে কেইবাজনো বিধায়ক উপস্থিত আছে 2021ত কংগ্ৰেছৰ চৰকাৰ হলে কা বাতিল কৰিব চৰকাৰে 5 গৰাকী শ্বহীদৰ ন্যায়ৰ বাবে সংসদত যুঁজ দিব গৌৰৱ গগৈয়ে কৰোনা কমিলে চৰকাৰে ক্ৰেডিট লয় বেয়া হলে ৰাজ্যক দুখ দিয়ে বুলি মন্তব্য গৌৰৱ গগৈৰ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণৰ কংগ্ৰেছৰ যোগদান লগতে কংগ্ৰেছৰ যোগদান বহু কেইগৰাকী বিজেপি নেতাৰ এআইডিএফৰ কেইবাগৰাকী নেতায়ো কংগ্ৰেছত আজি যোগদান কৰিছে লগতে অগপ বিপিএফ আৰু সমাজ কৰ্মীৰো কংগ্ৰেছত যোগদান কেইবাগৰাকী অভিনেতা পুনৰ জনাইছো যে কংগ্ৰেছৰ যোগদান সভা ইতিমধ্যে আৰম্ভ হৈছে মানৱেন্দ্ৰ কমপ্লেক্সত সভাত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন সাংসদ গৌৰৱ গগৈ উপস্থিত আছে লগতে কেইবাগৰাকী বিধায়ক আজি উপস্থিত আছে এই যোগদান প্ৰক্ৰিয়াত 2021ত কংগ্ৰেছৰ চৰকাৰ হলে কা বাতিল কৰিব চৰকাৰে এই নিৰ্বাচনী ইস্যু তেওঁলোকে হাতত লৈছে লগতে এই আন্দোলনত 5 গৰাকী শ্বহীদৰ ন্যায়ৰ বাবে সংসদত যুঁজ দিব গৌৰৱ গগৈয়ে কৰোনা যি মহামাৰী বৰ্তমান অব্যাহত আছে সেই কৰোনা কমিলে চৰকাৰে ক্ৰেডিট লয় বেয়া হলে ৰাজ্যক দুখ দিয়ে বুলি মন্তব্য গৌৰৱ গগৈৰ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণৰ কংগ্ৰেছৰ যোগদান আৰু ইফালে গৌৰৱ গগৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী বুলি ওলোৱা খবৰক নচাত সাংসদ প্ৰদ্যুৎ বৰদলৈ সাংবাদিকে সোধা প্ৰশ্ন জাঙুৰ খাই উঠিল সাংসদ গৰাকী এইবোৰ অবান্তৰ কথা বুলি মন্তব্য কৰি এইবোৰ কথা কিয় সোধে বুলি মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ সেইবিলাক কথা আপুনি অবান্তৰ কথাবিলাক কেলে খুদিছে এইবিলাক কথা অবান্তৰ কথা তেনেকুৱা বাতৰি কাকতত হৈছে এইবিলাক কথা আমি এতিয়া কাৰ্যসূচীত এইবিলাক কথা ডিসকাশন কৰিবলৈ অহা নাই ইফালে আন এক ব্ৰেকিং নিউজ কংগনা ৰানাৱতৰ বাসগৃহ ভঙাত এতিয়া স্থগিতাদেশ জাৰি কৰিছে বম্বে উচ্চ ন্যায়ালয়ে কাইলৈ বিএমচিক শপতনামা দাখিলৰ দাবী কংগনাৰ আবেদনৰ উত্তৰ দিবলৈ বিএমচিক নিৰ্দেশ কাইলৈ পুনৰ শুনানি হ'ব কংগনাৰ আবেদনৰ কংগনাই ইতিমধ্যে আবেদন কৰিছিল যে যি কাৰ্যালয় তেওঁ বৰ্তমান হাতোৰা পৰিছে বিএমচিৰ তাৰ পিছতে কংগনা ৰানাৱতে কাষ চাপিছিল বম্বে উচ্চ ন্যায়ালয়ৰ আৰু বৰ্তমান কংগনা ৰানাৱতৰ বাসগৃহ ভঙাত স্থগিতাদেশ জাৰি কৰা হৈছে ন্যায়ালয়ৰ কোনো নিৰ্দেশলৈ কান নাপাতি বিএমচিয়ে ইতিমধ্যে হাতুৰা লগাইছিল কংগনা ৰানাৱতৰ বাসগৃহত আমি দেখুৱাইছো কেতবোৰ আলোকচিত্ৰ য'ত বিএমচিৰ 12 জনতকৈ অধিক কৰ্মচাৰীৰ ভিতৰত প্ৰৱেশ কৰি ইতিমধ্যে কংগনা ৰানাৱতৰ যিটো বাসগৃহ য'ত প্ৰথম মহলাত আছে তেওঁৰ কাৰ্যালয় সেয়া অবৈধ বুলি ইতিমধ্যে বিএমচিয়ে তাত জেচিবিৰে ভাঙিছিল সেই বাসগৃহটো কিন্তু বৰ্তমান কংগনাৰ আবেদনৰ উত্তৰ দিবলৈ বিএমচিক নিৰ্দেশ দিছে বম্বে উচ্চ ন্যায়ালয়ে কাইলৈ পুনৰ শুনানি গ্ৰহণ কৰা হ'ব কংগনাৰ আবেদনৰ আৰু ইতিমধ্যে আমি জনাইছো যে আজি ইতিমধ্যে বম্বেত আহি উপস্থিত হৈছে সেই কংগনা ৰানাৱত ইতিমধ্যে শিৱসেনাই তেওঁক বম্বে ত্যাগ কৰিবলৈ অৰ্থাৎ মুম্বাইলৈ নাহিবলৈ মহাৰাষ্ট্ৰ ত্যাগ কৰিবলৈ তেওঁক দিছিল ভাবুকি তাৰপিছতে কিন্তু নিৰাপত্তাৰক্ষীৰ সৈতে 9 ছেপ্টেম্বৰত বম্বেলৈ আহিব বুলি তেওঁ উল্লেখ কৰিছিল যে মহাৰাষ্ট্ৰত মই 9 তাৰিখে আহিম গতিকে আপোনালোকে যি কৰিবলগীয়া আছে কৰি লওক তাৰপিছত এই বৰ্তমান চৰকাৰে বিএমচিৰ যি নিৰ্দেশনা তাত দেখিবলৈ পোৱা গৈছে যে হাতুৰা পৰিছিল কংগনা ৰানাৱতৰ এইটো কাৰ্যালয়ত প্ৰথম মহলাত থকা তেওঁৰ কাৰ্যালয়ত হাতুৰা পৰিছিল জেচিবিৰে ইতিমধ্যে ভাঙিছিল এই কাৰ্যালয়টো কিন্তু বৰ্তমান বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিনেত্ৰীগৰাকী আৰু ইতিমধ্যে স্থগিতাদেশ জাৰি কৰা হৈছে বৰ্তমান ভাঙিব নোৱাৰিব কংগনা ৰানাৱতৰ এইটো বাসগৃহ আগন্তুক শুনানি পূৰ্বে কংগনা ৰানাৱতৰ বাসগৃহ ভঙাত ইতিমধ্যে স্থগিতাদেশ জাৰি কৰিছে বম্বে উচ্চ ন্যায়ালয়ে কাইলৈ বিএমচিক শপতনামা দাখিলৰ দাবী জনোৱা হৈছে কংগনাৰ আবেদনৰ উত্তৰ দিবলৈ বিএমচিক দিয়া হৈছে নিৰ্দেশ কাইলৈ পুনৰ শুনানি হ'ব কংগনাৰ আবেদনৰ কোনো ধৰণৰ জাননী নিদিয়াকৈ বিএমচিয়ে এনেদৰে চলাইছিল জেচিবিৰ হাতোৰা আৰু দেখুৱাইছো আমি কংগনা ৰানাৱতৰ কেতবোৰ দৃশ্য য'ত তেওঁ ইতিমধ্যে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অভিনেত্ৰীগৰাকী আৰু ইতিমধ্যে 11 গৰাকীকৈ চিআৰপিএফ জোৱান তেওঁক দিয়া হৈছে নিৰাপত্তাৰ বাবে যিহেতু পূৰ্বতে চৰকাৰৰ কৰা সমালোচনাৰ বাবে কেতবোৰ তেওঁ ভাবুকিৰ মুখামুখি হৈছিল ভাবুকিৰ সন্মুখীন হৈছিল প্ৰাণনাশৰ ভাবুকি দিয়া হৈছিল অভিনেত্ৰীগৰাকীক তাৰপিছতে তেওঁ বিচাৰিছিল নিৰাপত্তা আৰু ইতিমধ্যে 11 গৰাকীকৈ চিআৰপিএফ জোৱান দিয়া হৈছে ৱাই কেটেগৰীৰ নিৰাপত্তা দিয়া হৈছে অভিনেত্ৰীগৰাকীক আৰু ইতিমধ্যে বম্বে উচ্চ ন্যায়ালয়ত আবেদনৰ পিছতে শুনানি গ্ৰহণ কৰা হ'ব বৰ্তমান স্থগিতাদেশ জাৰি কৰা হৈছে বৰ্তমান বিএমচিয়ে ভাঙিব নোৱাৰিব কংগনা ৰানাৱতৰ এইটো বাসগৃহ লগতে আমি জনাইছো যে বাসগৃহতে আছে তেওঁৰ কাৰ্যালয় যিটো অবৈধভাৱে তেওঁ নিৰ্মাণ কৰা বুলি অভিযোগ আনিছিল বিএমচিয়ে
ইফালে কামপুৰৰ 6 প্ৰবঞ্চকক আটক কৰা হৈছে জব্দ টকা বনোৱা এটা ভুৱা কাঠৰ মেচিন জব্দ কৰা হৈছে কামপুৰ কাকতি গাঁৱত আৰক্ষীয়ে চলাইছিল অভিযান আজিজুল হক নামৰ লোকজনৰ ঘৰৰ পৰা কৰায়ত্ব কৰা হৈছে আটাইকে ভুৱা টকা বনোৱা মেচিন বিক্ৰী কৰি ঠগি আহিছিল গ্ৰাহকক দ্বিতীয় জহিৰুল ইছলাম ইজ্জত আলী ৱাহিদুল ইছলাম আতিকুল ইছলাম পাম পাউঙ্গিকো আটক কৰা হৈছে পুনৰ জনাইছো যে কামপুৰত 6 প্ৰবঞ্চকক কৰা হৈছে আটক জব্দ কৰা হৈছে টকা বনোৱা এটা ভুৱা কাঠৰ মেচিন কামপুৰ কাকতি গাঁৱত আৰক্ষীয়ে চলাইছিল অভিযান আজিজুল হক নামৰ লোকজনৰ ঘৰৰ পৰা কৰায়ত্ব কৰা হৈছে আটাইকে ভুৱা টকা বনোৱা মেচিন বিক্ৰী কৰি ঠগি আহিছিল গ্ৰাহকক দ্বিতীয় জহিৰুল ইছলাম ইজ্জত আলী ৱাহিদুল ইছলাম পাম পাউঙ্গিকো আটক কৰিছে আৰক্ষীয়ে অভিযান চলাই এই 6জন ব্যক্তিক আমি কৰায়ত্ব কৰিব সক্ষম হলো এই 6জন ব্যক্তিয়ে এটা কাঠৰ বাকচ যোনটো সিহঁতে টকা বনোৱা মেচিন বুলি মানে কিছুমান গ্ৰাহকক ঠগি মেলি বিক্ৰী কৰিবলৈ আনিছিলে কোচ আৰু ৰাজবংশী একে জনগোষ্ঠী নহয় বিধানসভা অধিৱেশনত অসমৰ 3খনকৈ জিলা সামৰি কমতাপুৰ স্বায়ত্তশাসিত গঠনৰ তীব্ৰ বিৰোধিতা কৰি আজি দুধনৈ আৱৰ্ত ভৱনৰ সন্মুখত হ'ল অসম কোচ সন্থা কোচ মহিলা পৰিষদ কোচ সাহিত্য সভা আৰু নাৰায়ণী সেনাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় একেখন দেশতে কোচসকলক ST SC আৰু OBC হিচাপে বিভক্ত কৰা বিষয়টোৰ তীব্ৰ প্ৰতিবাদ কৰে আৰু কোচসকলক জনজাতিকৰণৰ দাবী জনায় কোচসকলৰ নিজা কৃষ্টি সংস্কৃতি ভাষা পৰম্পৰা ৰক্ষা কৰাৰ বাবে কোচ উন্নয়ন পৰিষদ গঠন কৰাৰ দাবী জনায় অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত 1000 কোচ ভাষাৰ শিক্ষক নিযুক্তিৰো দাবী জনোৱা হয় কোচ ৰাজবংশী আমাৰ লগত একে নহয় আমাৰ নিজৰ ভাষা সংস্কৃতি আছে আমাৰ তেখেতৰ লগত কোনো ৰিলেশ্যন নাই আমি কোচ ST বিচাৰোঁ আমি চৰকাৰক আমাক প্ৰতাৰণা কৰিছে আমি এইটো সন্তুষ্ট নহয় আমি KSC আমি নামানো কমতাপুৰ যিটো দিছে সেইটো আমি সন্তুষ্ট নহয় তাতে এইটো ক্ষেত্ৰত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ যেহেতু আমি কোচসকল আমি কোচ হৈ আছোঁ আমাৰ কৃষ্টি সংস্কৃতি আছে আমাৰ জাতিটো নিশেষ কৰিব বিচাৰিছে অসমত থকা 70 লাখ কোচসকলৰ দাবীক নচাত কৰি একপক্ষীয়ভাৱে অসম চৰকাৰে যিখিনি সিদ্ধান্ত ল'লে তাক আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু ইয়াৰ কাৰণে অনাগত দিনত আমি BJPৰ বিৰুদ্ধে এক বৃহৎ আন্দোলন গঢ়ি তুলিম অসমৰ 126টা সমষ্টিত BJP বিৰোধী আমাৰ সমিতি গঠন হ'ব আৰু সেই সমিতিয়ে কেনেকৈ BJP চৰকাৰক অসমৰ পৰা বিদায় দিব পাৰে তাৰ ব্যৱস্থা আমি কৰিম দৰঙৰ খাৰুপেটীয়াৰ বালুগাঁৱৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত হৈছে 3 জন আহত 2 জন তীব্ৰবেগী ট্ৰাকে মহতিয়ালে 2খন বাইক আৰু চাইকেল আৰোহীক বালুগাঁৱৰ সাপ্তাহিক বজাৰৰ ৰাজপথত সংঘটিত হৈছে দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে নিহত এজনক হুলুৰ উদ্দিন বুলি চিনাক্ত কৰা হৈছে বাকী কেইজনৰ পৰিচয় এতিয়াও উঠাৰ হোৱা নাই দেখুৱাইছো দৃশ্য খাৰুপেটীয়াৰ বালুগাঁও য'ত 15 নম্বৰ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় নিহত হৈছে 3 জন আহত হৈছে 2 জনকৈ লোক তীব্ৰবেগী ট্ৰাকে মহতিয়ালে 2খন বাইক আৰু চাইকেল আৰোহীক বালুগাঁৱৰ সাপ্তাহিক বজাৰৰ ৰাজপথত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনাটি জাতি জনগোষ্ঠীৰ নেতৃত্বৰ সৈতে বৈঠক আছু নেতৃত্বৰ ৰাজনৈতিক দল খোলাৰ পূৰ্বে বৈঠকত বহিব আছু শীঘ্ৰে গঠন হ'ব আছুৰ ৰাজনৈতিক দল দ্ৰুতগতিত আগবাঢ়িছে ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া এসপ্তাহৰ ভিতৰত প্ৰতিবেদন ৰাজহুৱা কৰিব আছু আৰু AJYCPৰ উদ্যোগত গঠন হ'ব লগা নতুন দলটোত কৃষক মুক্তি সংগ্ৰাম সমিতিও সামিল হোৱাৰ সম্ভাৱনা আছে পুনৰ জনাও যে জাতি জনগোষ্ঠীৰ নেতৃত্বত আজি বৈঠক হৈছে আছুৰ ৰাজনৈতিক দল খোলাৰ পূৰ্বে বৈঠকত বহিছে আছু নেতৃত্ব লগতে আছুৰ ৰাজনৈতিক দল গঠনৰ যি কুচকাৱাজ সেয়া ইতিমধ্যে আৰম্ভ হৈছে দ্ৰুতগতিত আগবাঢ়িছে ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া আৰু এসপ্তাহৰ ভিতৰতে আছুৱে প্ৰতিবেদন ৰাজহুৱা কৰিব আছু AJYCPৰ উদ্যোগত গঠন হ'বলগীয়া নতুন দলটোত কৃষক মুক্তি থকাৰো সম্ভাৱনা কোভিড পৰীক্ষাৰ নামত অসমৰ বহু ঠাইত ঘটি থকা স্বাস্থ্য বিভাগৰ কিছুমান আজব কৰ্মকাণ্ডৰ দৰে ঘটনা ঘটিলে এবাৰ শিৱসাগৰ জাজিত অসম চৰকাৰে ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীক কোভিড টেষ্ট কৰিবলৈ নিৰ্দেশ দিছে জাজি বলমিয়া গাঁৱৰ সৰুকণ গগৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নগেন চন্দ্ৰ গগৈয়েও
যোৱা 4 ছেপ্টেম্বৰত আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰত স্বাব পৰীক্ষা কৰাইছিল গুৰুত্বপূৰ্ণ বিষয় যে 4 ছেপ্টেম্বৰত স্বাব পৰীক্ষা কৰা শিক্ষকজনৰ ফলাফল দুবাৰ অহাত সমস্যাত পৰিছে এতিয়া শিক্ষকজন এখন তালিকাতে পজিটিভ আৰু এখন নিগেটিভ আহে এতিয়া পৰিয়ালৰ লোকে তালিকা দুখন পৰীক্ষা কৰি পজিটিভ ফলাফল থকাখন 3 ছেপ্টেম্বৰৰ বুলি গম পাই হতভম্ব হৈ পৰিছে কাৰণ 3 ছেপ্টেম্বৰত স্বাব পৰীক্ষাই কৰা নাছিল শিক্ষকজনে তদুপৰি সেই তালিকাখনত তেওঁৰ নামৰ বিপৰীতে ফোন নম্বৰটো আছিল এগৰাকী স্বাস্থ্যকৰ্মী এই ঘটনা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমগুৰি আঞ্চলিক সমিতিয়েও স্বাস্থ্য বিভাগৰ এই গাফিলতিৰ উচিত তদন্ত আৰু দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে ভুল বুলি ক'ব লাগিব যেহেতু ব্যক্তিজনে সব টেষ্ট কৰিছিল 4 তাৰিখৰ দিনাখনি যেহেতু কিন্তু নাম আহিছে 3 তাৰিখৰ দিনাখনি আমি জানিব পৰা মতে 3 তাৰিখে কিন্তু সেই ব্যক্তিজন ইয়াত সব টেষ্ট দিবলৈ অহা নাছিল যেতিয়া গধূলি মই পুনৰ ভালদৰে দেউতাৰ SRF নম্বৰটো চাইছোঁ তেতিয়া দেখিছোঁ যে দেউতাক আমি 4 তাৰিখে যিহেতু সব দিবলৈ আহিছে কিন্তু 3 তাৰিখত কেনেকৈ দেউতাৰ নামটো পজিটিভ আহিছে সেইটোৱে আমাৰ কাৰণে হাতৰ হৈ থাকিল ভুলটো একচুৱেলি মানে অনলাইনহে কৰে অনলাইনৰ আহোঁতে কিবা অসুবিধা ভুল হৈছিলে নে তাৰ পৰা ৰিপৰ্ট আহোঁতে ভুল হ'ল সেইটো চোৱা হ'ব আৰু কাইলৈ আৰু খবৰ পাতি লৈছোঁ এটি চমু বিৰতি নিউজপাতিৰ মাজলৈ চুতীয়া জনগোষ্ঠীক ছাত্ৰ শাসিত পৰিষদ প্ৰদান কৰাৰ দাবী তিনিচুকীয়াৰ ফিডবাৰীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চন্দন ব্ৰহ্মৰ প্ৰতিকৃতি দাস চুতীয়া ছাত্ৰ সন্থাৰ মৰাণ মটক আৰু কোচ ৰাজবংশীসকল যদি ছাত্ৰ শাসিত পৰিষদ প্ৰদান কৰিব পাৰে সমান্তৰালকৈ অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক কিয় দিব নোৱাৰিব বুলি সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু ছাত্ৰ শাসিত পৰিষদ প্ৰদান নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দৃশ্য আমি দেখুৱাইছো ফিডবাৰী চুতীয়া ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী শ্লোগান দি প্ৰতিবাদী কাৰ্যসূচী চুতীয়া জনগোষ্ঠীক ছাত্ৰ শাসিত পৰিষদত অন্তৰ্ভুক্ত নকৰাত প্ৰদান কৰাৰ দাবী তেতিয়া তিনিচুকীয়া ফিডবাৰীতে প্ৰতিবাদী কাৰ্যসূচী আৰু লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চন্দন ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰিছে চুতীয়া ছাত্ৰ সন্থাই অসম চৰকাৰে যিহেতু আমাক প্ৰতাৰণা কৰিছে জনজাতিকৰণৰ নামত আমি জনজাতিকৰণ আমাক শীঘ্ৰে প্ৰদান কৰক এই দাবী আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী চন্দন ব্ৰহ্মৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ আৰু এই মঞ্চৰ পৰা আজি তেওঁলোকক জনাই দিব বিচাৰিছোঁ অতি সোনকালে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক আৰু চুতীয়া জনগোষ্ঠীৰ সুৰক্ষাৰ কথা ৰিলায়েন্স জিঅ'ৰ পিছত এইবাৰ ৰিলায়েন্স ৰিটেইলত অংশীদাৰিত্ব ক্ৰয় কৰিব চিলভাৰ লেকে প্ৰাইভেট ইকুইটি ফাৰ্মখনে 1.75% অংশ 7,500 টকাৰে ক্ৰয় কৰিব ইয়াৰ পূৰ্বে আমেৰিকাৰ ইকুইটি ফাৰ্ম চিলভাৰ লেকে জিঅ' প্লেটফৰ্মতো 2.8% অংশীদাৰিত্ব ক্ৰয় কৰিছিল উল্লেখ্য যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ছাবছিডিয়েৰী কোম্পানী ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ্ছ লিমিটেডে ফিউচাৰ গ্ৰুপৰ ৰিটেইল এণ্ড হোলচেল বিজনেছ আৰু লজিষ্টিক্স এণ্ড warehousing business অধিগ্ৰহণ কৰিবলৈ গৈ আছে ইয়াৰ জৰিয়তে ৰিলায়েন্স ফিউচাৰ গ্ৰুপৰ বিগ বজাৰ ইজিডে আৰু এফপিবিৰ 1800ৰো অধিক ষ্ট'ৰছক সামৰি লোৱা হ'ব এইসমূহ দেশৰ 420খন চহৰত বিয়পি আছে আৰু এই চুক্তি 24,713 কোটি টকাত চূড়ান্ত হৈছে সামগ্ৰীত অৰুণোদয় আঁচনিৰ নামত বিজেপিৰ সংকীৰ্ণ ৰাজনীতি সামগ্ৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বলৈ এতিয়া আপুনি হ'ব লাগিব বিজেপি আঁচনিৰ ৱাৰ্ড সভাত বিজেপিৰ বেনাৰ নলগালে অৰুণোদয় ফাৰ্ম ফালি পেলোৱা হ'ব বুলি ভাবুকি সামগ্ৰী বিজেপি নেতা প্ৰাণজিৎ বৰা অকলে নকৰিব মই নিজে আহিম ইয়াত বাহানা হৈ গ'ল আৰু বাহানা নচলিব ইয়াত যদি বিজেপি কৰ্মীয়ে কাম নাপায় তেওঁলোকৰ অৱস্থা একদম আজিৰ পৰা 100% ভাঙি অৱস্থা বেয়া কৰি দিম মই স্পষ্ট কথা ক'ব পাৰিম মই জিলাৰ পৰা আহিছোঁ মই জিলা সম্পাদক জিলা ভাইচ প্ৰেচিডেণ্ট বহুত শিকি আহিছোঁ আৰু এইবোৰ টেকনিক চব জানো কেনেকে কি কৰি আছে সব উলিয়াই দিম গাঁতৰ পৰা সব ওলাব চিন্তা নকৰিব সব ফাইল খুজিম ছেক্ৰেটাৰীক ক'ব সব ফাইল দেখুৱাওক মোক দেখুৱাওক আমাৰ কৰ্মীবিলাকক দেখুৱাওক কিন্তু ফাইল দেখাব লাগিব বিগত কালছত কি হ'ল আজিৰ পৰা আমাৰ দলীয় কাৰ্যকৰ্তাই কাম পাব লাগিব স্পষ্ট কথা চৰকাৰ আমাৰ চলি আছে হয় নহয়
ইয়াত গুণ্ডাগিৰি বেলেগৰ নচলিব আজিৰ পৰা আৰু যদি বেলেগে গুণ্ডাগিৰি কৰে তাতছে দুগুণ গুণ্ডাগিৰি আমি ইয়াত কৰিম আপোনালোকে অকলে নকৰিব মই নিজে আহিম ইয়াত মই চেলেঞ্জ দিছো ইয়াত মই নিজে আহিম যদি কিবা উৎপাত কৰে তেতিয়া বিহিত ব্যৱস্থা মই ডাইৰেক্ট কি কৰিব লাগে মই কৰিম আৰু আপোনালোকৰ এই সহযোগিতা যেহেতু কৰোনা ভাইৰাছ চলি আছে আইন উলংঘা কৰিব নালাগে যেহেতু চৰকাৰে কৰিছে কিন্তু কৰিব লগা হৈছে আমাৰ যি দুখীয়া শ্ৰেণী বা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকল আছে আজিলৈকে খুজি একো পোৱা নাই পঞ্চায়তটোত মই শুনা পাইছোঁ কিন্তু আপোনালোকৰ পেটটো ভৰোৱা নভৰাকে বেলেগৰ পেট ভৰাই থাকিলে মই কেতিয়াও মাফ নকৰোঁ একদম স্পষ্ট কথা আমাৰ দলীয় কৰ্মীক চাব লাগিব আৰু ৱাৰ্ডৰ সভা মই বেনাৰ দিছিলোঁ মফিদুল এই সভাত ৱাৰ্ডৰ সভাত আমাৰ বেনাৰ লগাব লাগিব আৰু কোনোবা সভাত মই তোমাক কৈ গৈছোঁ কোনোবা সভাত যদি আমাৰ বেনাৰ নহয় ফৰ্ম সেইবোৰ আমি একচেপ্ট নকৰোঁ একদম স্পষ্ট কথা আৰু কি কৰিব লগা আছে আমি কৰিম চৰকাৰ আমাৰ চেণ্ট্ৰেলতো ষ্টেটতো ৰাজ্যিকতো আমাৰ চৰকাৰ আছে চেণ্ট্ৰেলতো আমাৰ চৰকাৰ আছে আৰু যি কৰিম আমি কৰিম দৰমহা আমাৰ চৰকাৰে দি আছে ইয়াত চৰকাৰী কৰ্মচাৰীক দৰমহা আমাৰ চৰকাৰে দিছে এই বস্তুটো কি সেইমতে আমাৰ মতে চলিব লাগিব একদম স্পষ্ট কথা মই কৈছোঁ আৰু আজিৰ পৰা মই অহাৰ পৰা যদি ইয়াত কিবা এনেকুৱা শুনো যে কংগ্ৰেছে বেছি কাম কৰিছে একদম হামলা দি দিম একদম স্পষ্ট কথা হয় নহয় সলাই পেলাম প্ৰচিডিংবোৰ যদি চাব বেছি যদি কংগ্ৰেছৰ আহি গৈছে একদম ফালিচি পেলাই দিম মই কৈছোঁ আপোনালোকক আজিৰ পৰা মই আপোনাক কৈছোঁ এই বস্তু যদি নহয় একদম স্পষ্টকৈ কৈছোঁ আজিৰ পৰা আৰু বিজেপি নেতাৰ গুণ্ডাগিৰিৰ সামগ্ৰীত আৰু খবৰ বিয়লি হেডলাইনছ লৈছোঁ এতিয়া চমু বিৰতি